প্ৰচণ্ড গৰমৰ মাজতে বতৰে হঠাৎ ৰূপ সলনি কৰিছে। শোণিতপুৰৰ মিছামাৰীত এই মুহূৰ্তত পৰিৱেশ দেখুৱাম বতৰে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। বতাহ বৰষুণ আৰম্ভ হৈছে আৰু মই দেখুৱাম মিছামাৰীৰ জীয়া গাভৰুৰ যি গাভৰু নৈৰ পাৰত আছোঁ আমি, আৰু ইয়াত এতিয়া বতাহ বৰষুণ আৰু ঢেৰেকনি আৰম্ভ হৈছে। উৎকট গৰমৰ মাজতে এতিয়া বতৰে ৰূপ সলাইছে আৰু মই পোনে পোনে দেখুৱাম এনেধৰণে এতিয়া বতাহ বৰষুণ আৰম্ভ হৈছে। দেখুৱাইছোঁ এই পৰিৱেশ এনেধৰণে উৎকট গৰমৰ মাজতে হঠাৎ প্ৰকৃতিয়ে ৰূপ সলাইছে আৰু এয়া দৃশ্যাংশ দেখুৱাইছোঁ। যি বতৰে এনেধৰণে ৰূপ সলাইছে আৰু বতাহ বৰষুণ এনেধৰণে আৰম্ভ হৈছে, ঢেৰেকনি আৰম্ভ হৈছে আৰু এই দৃশ্যাংশ দেখুৱাইছোঁ। উৎকট গৰমৰ মাজতে এনেধৰণে বতৰে হঠাৎ ৰূপ সলাইছে আৰু এই পৰিৱেশ দেখুৱাইছোঁ। যিহেতু উৎকট গৰম আৰু ইয়াৰ মাজতে এতিয়া এনেধৰণে বতৰে ৰূপ সলাইছে, বতাহ বৰষুণ আৰম্ভ হৈছে। এয়া শোণিতপুৰৰ মিছামাৰীৰ দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত। যিহেতু উৎকট গৰম আৰু ইয়াৰ মাজতে এনেধৰণে বতৰে হঠাৎ ৰূপ সলাইছে, বৰষুণ আৰম্ভ হৈছে এই মুহূৰ্তত মই দেখুৱাইছোঁ। আৰু গাভৰু নৈৰ যি পানী, এই পানী বাঢ়িছে যিহেতু বতাহ বৰষুণ আৰম্ভ হৈছে আৰু নদীৰ দৃশ্যাংশ দেখুৱাইছোঁ এই মুহূৰ্তত। এনেধৰণে নদীৰ যি পানী, সেই পানী বঢ়া পৰিলক্ষিত হৈছে আৰু বৰষুণ আৰম্ভ হৈ গৈছে। উৎকট গৰমৰ মাজতে এনেধৰণে বতাহ বৰষুণ আৰম্ভ হৈছে শোণিতপুৰৰ মিছামাৰীত। দৃশ্যাংশ দেখুৱাইছোঁ। ঢেৰেকনি বতাহ বৰষুণ এয়া আৰম্ভ হৈছে। বিগত কেইবাদিন ধৰি যিহেতু উৎকট গৰমে দহিছিল আৰু ইয়াৰ মাজতে প্ৰকৃতি এনেধৰণে ৰূপ সলাইছে হঠাৎ আৰু বতাহ বৰষুণ আৰম্ভ হৈছে এই মুহূৰ্তত। স্থানীয় লোক আছে, আমি কথা পাতিম। এয়া বতৰে এনেধৰণে হঠাৎ ৰূপ সলাইছে। এই দৃশ্যাংশ শোণিতপুৰৰ মিছামাৰীত স্থানীয় এগৰাকী ব্যক্তি আছে, মই কথা পাতিম। কি ক'ব? হয়, আজি 4 দিন ধৰি বহুত গৰম হৈছিলে, এতিয়া বৰষুণ দিছে, ভাল লাগিছে। যিয়ে নহওক, নহ'লে বহুত গৰমত থাকিব পৰা নাই ৰাইজে। এতিয়া বৰষুণটো দিয়াৰ কাৰণে আজি খুব ধুনীয়া লাগিছে, ভাল লাগিছে আৰু অলপ ঠাণ্ডা পাইছোঁ এতিয়া। বতাহ বৰষুণ আৰম্ভ হৈছে? হয়, আজিৰ পৰা হৈছে। আজি 4 দিন ধৰি ৰ'দত গৰমত থাকিব পৰা নাছিলোঁ, এতিয়া আজি বৰষুণ দিছে, সেইকাৰণে ভাল লাগিছে আৰু। হয়, অলপ অলপ হৈছে ধেৰি কৰি। এইটো মিছামাৰী জীয়া গাভৰু। বিশেষকৈ মই দেখুৱাম এয়া এনেধৰণে বৰষুণ, প্ৰচণ্ড বৰষুণ বতাহ আৰম্ভ হৈছে। যিহেতু বিগত কেইবাদিন ধৰি উৎকট গৰমে দহিছিল ৰাজ্যবাসীক, আৰু এই মুহূৰ্তত দেখুৱাইছোঁ এনেধৰণে যি বতাহ বৰষুণে স্বস্তিৰ নিশ্বাস পেলাইছে সামান্য হ'লেও, আৰু যে খৰাঙৰ কবলত পৰিছিল বৃহত্তৰ এই অঞ্চলটো। আৰু এই মুহূৰ্তত যিহেতু বৰষুণ দিছে আৰু কিছু সকাহ পাইছে এই অঞ্চলটোৰ কৃষকসকলেও। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।